চাওক এয়া কি ধুনীয়া আজি আকৌ পকৰা বনাইছোঁ আজি পকৰাখিনি অলপ বেলেগ টাইপৰ আজি মই পিচি লোৱা নাই ভাত কেৰেলাখিনি বইল কৰি তাৰপিছত ভালকৈ আজি পিচি লোৱা নাই দেই ভাত কেৰেলাখিনি মাদৰখিনি তাৰপিছত ইয়াত বেচন ময়দা দি কিনি পকৰা বনাম এয়া চাব পাৰে তেল গৰম হৈছে এনেকৈ গোটেইখিনি বনাম এতিয়া এনেকৈ গোটাকৈও খাই বৰ ভাল লাগে পিচিও খাই ভাল লাগে মই আজি পিছা নাই পিচিলেও ভাল হয় কিমান দেখি ইমান ভাল লাগিছে ন আৰু এটা দি দিওঁ এই কণটো দি দিওঁ টাৱাত বনোৱা নাই কেৰাহীতে বনাইছোঁ এয়া লুটিয়া মেটিয়া বহুত কষ্ট মৰমকৈ লুটিয়াব লাগিব নহ'লে জ্বলি যাব সদায়কে আহা ময়দা দিলে কি হ'ব ক্ৰাঞ্চি হ'ব দেই বস্তুটো ময়দাটো দিব লাগে নহ'লে চাউলৰ গুড়ি দিব পাৰে এনেকৈ অলপ দি থাকোঁ নলৰাওঁ নহ'লে ভাঙি যাব ইমান কষ্টকৈ বনাইছোঁ এয়া চাব পাৰে পকৰা মোৰ ৰেডি হৈ গ'ল ইয়াত কি দিছোঁ জানে ইয়াত দিছোঁ পিঁয়াজ নহৰু শুকান জলকীয়া তাৰপিছত দুটা টমেটো আলু এটা বইল কৰি দিছোঁ তাৰপিছত কচুৰি মেথি দিছোঁ চাট মছলা দিছোঁ এইটো ভেজ বনাইছোঁ যে মই সেইকাৰণে মই আপোনালোকক নেদেখালোঁ আৰু ভিডিঅ' বনাম বুলি কোনো আইডিয়া নাছিলে বাট এনেই দি দিলোঁ আৰু চাইখিনি বৰ ভাল লাগিছে আৰু ৰেড চিলি পাউডাৰ দিছোঁ দেই কাশ্মীৰী সেইকাৰণে আজি লাল লাল হৈছে আৰু সেইদিনাখন যিটো ভিডিঅ' বনাইছিলোঁ সেইটো বগা বগা হৈছিলে কিয়নো কাশ্মীৰ ৰেড চিলি পাউডাৰ নাছিলে মোৰ তাত কাশ্মীৰ ৰেড চিলি পাউডাৰ দিলে কালাৰটো বহুত ধুনীয়া হয় চাব পাৰে তাৰপিছত এইটো পকৰাটো অলপ ভালকৈ এয়া চাউলৰ গুড়ি দিলেও ভাল হয় ইমান ধুনীয়া হৈছে ন আপোনালোকে এনেকৈ বনাই খাব মইতো এনেকৈ খাওঁ দেই ভাত কেৰেলা নহ'লে নাখাওঁৱে পিটিকা কৰিও খায় বহুতে বহুতে আকৌ ভাত কেৰেলা ভালো নাপায় মোৰ পোৱালিকেইটা আকৌ এনেকৈ বনাই দিলে খায় মোৰ ভাত কেৰেলাখিনি ৰেডি হৈ গ'ল আৰু ইপিনে আৰু দুটা আছে আজিলৈ আহোঁ বাই বাই ৰেডি হৈ গ'ল চাব পাৰে ইমান ভাল লাগিছে দেখি